Dear viewers, মেট্ৰিক এক্সামৰ আমাৰ ফাইনেল ৰুটিন এক্সাম ৰুটিনটো আহি পৰিছে। ইয়াত আপোনালোকে দেখিছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1টো হৈছে আমাৰ মেট্ৰিকৰ কাৰণে আৰু ডিভিজন 2 হৈছে আমাৰ হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে। ইয়াত SSLC এক্সামিনেশ্যন 2026 প্ৰগ্ৰাম অৰ্থাৎ ৰুটিন। সো প্ৰথমে আমাৰ এক্সামটো হ'ব। প্ৰথমে আছে আমাৰ এইটো SSLCত আমাৰ মেট্ৰিকত মৰ্নিঙত বেছিভাগ এক্সাম হ'ব, দুটা এক্সাম আমাৰ আফটাৰনুনত হ'ব, যিবিলাক ছাবজেক্ট কি হয় আমাৰ ইলেক্টিভ হয়। সো প্ৰথমে হ'ব আমাৰ ফেব্ৰুৱাৰীত আমাৰ পৰীক্ষা আৰম্ভ হ'ব, ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখত আৰম্ভ হ'ব। আৰু প্ৰথমেই আমাৰ কি আছে MIL অৰ্থাৎ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ। কিছুমানৰ অসমীয়া আছে, কিছুমানৰ বেংগলী আছে, বেলেগ বেলেগ ছাত্ৰ বেলেগ বেলেগ আছে, অথবা ইংলিছ IL ইণ্ডিয়া আইছোঁ আমি। পৰৱৰ্তী এক্সামটো হ'ব আমাৰ 13 তাৰিখত, ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখত হ'ব আমাৰ ছ'চিয়েল ষ্টাডিজ ৰাতিপুৱা। এইটো ৰাতিপুৱা এক্সাম হ'ব 9 বজাৰ পৰা 12 বজালৈ হ'ব। আৰু আফটাৰনুন এক্সামটো আমাৰ 1:30 পৰা 4:30 এক্সামটো চলিব। চ' আমাৰ তৃতীয় নম্বৰত আছে 14 ফেব্ৰুৱাৰী 2026। আমাৰ আছে মিউজিক ইলেক্টিভ, ডান্স ইলেক্টিভ ছাবজেক্ট, উড ক্ৰাফ্ট ইলেক্টিভ ছাবজেক্ট আৰু হোম ছায়েন্স হ'ব আমাৰ 14 ফেব্ৰুৱাৰী তাৰিখত। আৰু 16 তাৰিখত আমাৰ হ'ব ইংলিছ হ'ব। 16 তাৰিখত 16 ফেব্ৰুৱাৰী তাৰিখত হ'ব আমাৰ ইংলিছ। প্ৰতিটো এক্সামতেই কিন্তু প্ৰথম দিনতেই কিন্তু ইংলিছটো থাকে, কিন্তু এইবুলি কিন্তু ব্যতিক্ৰম হৈছে অলপ, কাৰণ ইংলিছটো মাজত পেলাই দিয়া হৈছে। আৰু এইটো কিয় কৰা হৈছে, কাৰণ অসমীয়া ছাবজেক্টত আমাৰ MCQ নাথাকে, গতিকে প্ৰথমে সেই মানে ছাবজেক্টটো হৈ যাব, তাৰপিছত আহিব ছ'চিয়েল ষ্টাডিজ, তাৰপিছত আমাৰ ইলেক্টিভ ছাবজেক্ট আহিব, তাৰপিছত ইংলিছ। আৰু 20 ফেব্ৰুৱাৰী তাৰিখে আমাৰ হ'ব জেনেৰেল মেথমেটিক্স, 23 ফেব্ৰুৱাৰী তাৰিখে হ'ব আমাৰ জেনেৰেল ছায়েন্স, আৰু 24 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ইলেক্টিভ ছাবজেক্ট আছে মণিপুৰী আৰু সান্থালী। ফেব্ৰুৱাৰী 25 তাৰিখত হ'ব আমাৰ হিন্দী ছাবজেক্ট ইলেক্টিভ হয়, আৰু গাৰ্মেণ্ট ডিজাইনিং এইটো আমাৰ ইলেক্টিভ ছাবজেক্ট হয়। এতিয়া পৰৱৰ্তী এক্সামটো হ'ব আমাৰ 26 ফেব্ৰুৱাৰী তাৰিখে। 26 ফেব্ৰুৱাৰী তাৰিখত আমাৰ এডভান্স মেথমেটিক্স আছে ইলেক্টিভ, আৰু জিঅ'গ্ৰাফী আছে ইলেক্টিভ, হিষ্ট্ৰী ইলেক্টিভ, সংস্কৃত ইলেক্টিভ, কম্পিউটাৰ ছায়েন্স ইলেক্টিভ আৰু কমাৰ্চ ইলেক্টিভ। কিন্তু আমাৰ আভেইলেবল কি আছে এডভান্স এছামিছ, সেইটো হ'ব আমাৰ ইলেক্টিভ এছামিছ যিটো আছে সেইটো আমাৰ আফটাৰনুন হ'ব, আৰু মৰ্ণিঙত হ'ব। এইকেইটা হ'ব আমাৰ মৰ্ণিঙত, এইটো হ'ব আমাৰ আফটাৰনুনত। চ' নেপালী হ'ব 26 তাৰিখে। 26 তাৰিখত এৰাবিক আছে, পাৰ্চিয়ান আছে আৰু এছামিছ আছে আমাৰ 26 তাৰিখে। এছামিছ ইলেক্টিভ যিটো এইটো হ'ব আমাৰ 26 তাৰিখে। কিন্তু ইয়াত মই এটা কথা বুজি পোৱা নাই যে ইয়াত ইলেক্টিভ আছে, এছামিছ ইলেক্টিভ আছে, ইয়াতো কিন্তু এছামিছ ইলেক্টিভ আমি দেখিবলৈ পাইছোঁ। কাৰণটো মই বুজা নাই, তলত হয়তো এইটো পইণ্ট আউট কৰি দিয়া থাকিব, গতিকে ভিডিঅ'খিনি সম্পূৰ্ণকৈ চাব আপোনালোকে। আৰু 27 তাৰিখত আমাৰ 27 ফেব্ৰুৱাৰী তাৰিখে হ'ব আমাৰ ৰিটেইল ট্ৰেড NSQF ইলেক্টিভ, ITES NSQF ইলেক্টিভ, প্ৰাইভেট ছিকিউৰিটি NSQF ইলেক্টিভ, আৰু হেল্থ কেয়াৰ NSQF ইলেক্টিভ, এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ হ'ব 27 তাৰিখত, টুৰিজম এণ্ড হস্পিটেলিটি 27 তাৰিখ, বিউটি এণ্ড ৱেলনেছ 27 তাৰিখ, অটোমোটিভ 27 তাৰিখ, আৰু ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ NSQF 27 তাৰিখ। গোটেইকেইটা কিন্তু আমাৰ 27 তাৰিখৰ ছাবজেক্টবিলাক হৈছে ইলেক্টিভ ছাবজেক্ট। আৰু এগ্ৰিকালচাৰ, ডায়েৰী ৱৰ্কাৰ, এপাৰেল মেড আপছ এণ্ড হোম ফাৰ্নিচিং 27 তাৰিখে হ'ব। আৰু য়োগা এণ্ড ফিজিকেল এডুকেশ্যন 27 তাৰিখত, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এণ্ড ৰবটিক্স এইটো হ'ব আমাৰ 27 তাৰিখত। এতিয়া আমি পৰৱৰ্তী পৰ্যায়লৈ আহিছোঁ। ইয়াত কিছুমান পইণ্ট আউট কৰি দিয়া আছে। ইয়াত কি কোৱা হৈছে, টাইম ষ্টাৰ্ট দি দিয়া আছে, টাইম এলাউড 2 hours 9 AM to 11 AM এণ্ড 1:30 PM to 3:30 PM কোনবিলাক ছাবজেক্টৰ ক্ষেত্ৰত সেই ছাবজেক্টকেইটা কিন্তু ইয়াত উল্লেখ কৰা আছে। যিবিলাক ছাবজেক্টৰ এগেইনষ্টত কি দিয়া আছে ষ্টাৰ্ট দিয়া আছে, সেই ষ্টাৰ্ট দিয়া ছাবজেক্টবিলাক কিন্তু 2 ঘণ্টাৰ পৰীক্ষা হ'ব। যেনেকৈ ইয়াত আপোনালোকে দেখিবলৈ পাইছে গাৰ্মেণ্ট ডিজাইনিং এইটো ষ্টাৰ্ট দিয়া আছে, গতিকে এইটো 2 ঘণ্টাৰ এক্সাম হ'ব। আৰু
ইয়াতো কিন্তু আপোনালোকে মিউজিকত এক্সট্ৰা আছে, ডান্সত এক্সট্ৰা আছে, উড ক্ৰাফ্টত এক্সট্ৰা আছে আৰু হোম ছায়েন্সত এক্সট্ৰা দিয়া আছে, ফাইন আৰ্ট এক্সট্ৰা। এইকেইটা ছাবজেক্ট আমাৰ কি হ'ব এই ইংলিছো আছে ইয়াত। ইংলিছ IL যিটো ILটো সাধাৰণতে ষ্টুডেণ্টে নলয়, ইংলিছ মিডিয়ামৰ হ'লে কিছুমানে লয়। গতিকে এই এক্সট্ৰা দিয়াবিলাক কিন্তু আমাৰ 2 ঘণ্টাৰ এক্সামটো হ'ব। চ' ইয়াত 2 ঘণ্টাৰ বাবে এইকেইটা ছাবজেক্ট এক্সট্ৰা দিয়া ছাবজেক্টকেইটাই হ'ব। তাৰপিছত 5 minutes extra time is allowed from 8:55 AM to 9 AM in the morning shift and 1:25 PM to 1:30 PM in the afternoon shift to read the question paper only। অর্থাৎ 5 মিনিট আগতেই কিন্তু কুৱেশ্যন পেপাৰ দিয়া হ'ব। কুৱেশ্যন পেপাৰখন লিখিব নোৱাৰিব ছাত্ৰ ছাত্ৰীসকলে, এনচাৰবিলাক লিখিব নোৱাৰিব। 5 মিনিট যে দিয়া হ'ব, সেই 5 মিনিটত ষ্টুডেণ্টছে কি কৰিব পাৰিব, সেই কুৱেশ্যনবিলাক কিন্তু চাব পাৰিব যে কি কুৱেশ্যন আহিছে আৰু কেনেকৈ আহিছে। সেই কথাখিনি দেখাৰ বাবে 5 মিনিট এক্সট্ৰাকৈ দিয়া হ'ব আৰু তাৰ 5 মিনিট দিয়াৰ পিছত তেখেতসকলে লিখিব পাৰিব। দ্য অফিচাৰ ইনচাৰ্জ উইল এৰেঞ্জ দ্য ডিষ্ট্ৰিবিউশ্যন অফ কুৱেশ্যন পেপাৰ্ছ একৰ্ডিংলি। অৰ্থাৎ যিসকলৰ দায়িত্বত আছে তেখেতসকলে কুৱেশ্যন পেপাৰবিলাক বিতৰণ কৰিব, 5 মিনিট আগতেই বিতৰণ কৰিব। চ' মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ MIL ছাবজেক্টৰ অন্তৰ্গত কোন কোন বিষয় আছে? আছামিজ আছে, বেংগলী আছে, হিন্দী, বড়ো, মণিপুৰী, নেপালী, খাচী, গাৰো, মিজো, হামাৰ, কাৰ্বি এণ্ড উৰ্দু। এইকেইটা ছাবজেক্ট আমাৰ MIL ছাবজেক্টৰ অন্তৰ্গত। চ' ছাত্ৰ ছাত্ৰীসকলে যেনেকৈ MIL লৈছে তেনেকৈ কিন্তু তেখেতসকলে নিজৰ নিজৰ ছাবজেক্টৰ ওপৰত পৰীক্ষা দিব লাগিব। এতিয়া আহিছোঁ ইলেক্টিভ লেংগুৱেজেছ টাইম 3 hours and in lieu languages IL যেটো দিয়া আছে in lieu languages IL যেটো দিয়া আছে in lieu languages time 2 hours। অর্থাৎ ইলেক্টিভ লেংগুৱেজ পেপাৰ যিবিলাক আছে তাৰ কাৰণে কিন্তু আমাৰ 3 ঘণ্টা দিয়া হ'ব। আৰু IL যেটো দিয়া আছে এইটো হৈছে, মই প্ৰথমে দেখাই দিছোঁ আপোনালোকক, ইয়াত IL বুলি লিখা আছে, ইয়াৰ কাৰণে কিন্তু 2 ঘণ্টা দিয়া হ'ব। এক্সট্ৰা যিবিলাক কৰা হৈছে গোটেইকেইটা 2 ঘণ্টা। ইয়াত যে IL আছে ইংলিছ, ইয়াৰ কাৰণে কিন্তু আমাৰ 2 ঘণ্টা সময় বান্ধি দিয়া হ'ব। ইয়াত যে আপোনালোকে দেখিছে IL, এইটোৰ কাৰণে 2 ঘণ্টা দিয়া হ'ব। বাকী লেংগুৱেজ পেপাৰৰ কাৰণে 3 ঘণ্টাই থাকিব। তাৰপিছত দেয়াৰ উইল বি কমন কুৱেশ্যন পেপাৰ with Group A and Group B for each languages which Assamese elective, Bengali elective, Hindi elective, Boro elective, Manipuri elective, Sanskrit elective candidates। অর্থাৎ কি কৈছে, দেয়ার উইল বি কমন কুৱেশ্যন পেপাৰ উইথ Group A and Group B for each language। অর্থাৎ Group A আৰু Group B ৰ কাৰণে কিন্তু একেই কুৱেশ্যন থাকিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী পৰ্যায়ত কোৱা হৈছে কেণ্ডিডেটছ উইল হেভ টু এপিয়াৰ ইন গ্ৰুপ A only which will be treated as Assamese IL, Bengali IL, Hindi IL, Boro IL, Manipuri IL and Sanskrit IL respectively। অৰ্থাৎ IL ছাবজেক্ট যিবিলাক আছে ILৰ ঠাইত কি হ'ব, আমাৰ সময়টো 2 ঘণ্টা থাকিব আৰু ইয়াত আপোনালোকে উইল বি ট্ৰিটেড এজ গ্ৰুপ Aত কিন্তু অন্তৰ্ভুক্ত কৰা হৈছে IL লেংগুৱেজ ছাবজেক্টবিলাক গ্ৰুপ Aৰ অন্তৰ্গত। এতিয়া এক্সামিনেশ্যন শ্বেডিউল অফ দ্য প্ৰেক্টিকেল ছাবজেক্টছ উইল বি নটিফাইড ইন ডিউ কোৰ্ছ। আৰু প্ৰেক্টিকেল এক্সামৰ নটিফিকেশ্যনটো আমাৰ পিছত দিয়া হ'ব, লাহে লাহে দিয়া হ'ব। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক পৰৱৰ্তী পৰ্যায়ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাবলৈ। চ' ইয়াত দেখিছে আপোনালোকে 18 নৱেম্বৰ যোৱাকালি দিয়া হৈছে আৰু ইয়াত আপোনালোকে সিল সিগনেচাৰ দেখিবলৈ পাইছে। কালেক্টৰ অফ এক্সামিনেশ্যন আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড গুৱাহাটী 21। চ' এইখিনি আছিল আমাৰ নটিছ। চ' আপোনালোকে যিসকলে এক্সাম দিবলৈ ওলাইছে খুব ধুনীয়াকৈ আপোনালোকে প্ৰস্তুতি এতিয়াৰ পৰাই ল'ব লাগিব। আগতকৈ এতিয়া আৰু বেছিকৈ পঢ়া শুনা কৰিব লাগিব, কাৰণ আমাৰ ৰুটিনটো ইতিমধ্যে আহি গৈছে। চ' থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।